Hello students, এই ভিডিওতে আমি এক্সারসাইজ 2.1 or question number 7 or solution করিম। question number 7 দিছে in a school competition of model reading Utpal completed 5/6 parts of allotted portion in 3 minutes and Ranjan completed 10/11 parts of allotted page in the same time. Who read more? ইয়াত কোৱা হৈছে এখন স্কুলৰ কম্পিটিশনত মানে প্ৰতিযোগিতাত মডেল ৰিডিং কৰে উৎপলে 5/6 পাৰ্টছ 3 মিনিটত আকৌ ৰঞ্জনে সেই মডেল ৰিডিঙেই কৰে 3 মিনিটত মানে সেম টাইমত একে সময়তে 10/11 পাৰ্টছ ইয়াত আমাক সুধিছে হু ৰিড মোৰ কোনে বেছি পঢ়িলে বুলি আমাক সুধিলে চাবা প্ৰথমেতো আমি এই 5/6 পাৰ্ট আৰু 10/11 পাৰ্ট এই দুটাৰ কোনে বেছি পঢ়িলে নিৰ্ণয় কৰিবলৈ হলে ইয়াত চাবা ইয়াত থকা ডিনোমিনেটৰত আছে 6 ইয়াত ডিনোমিনেটৰ আছে 11 প্ৰথমে এই ডিনোমিনেটৰ দুটাক আমি সমান কৰিব লাগিব আৰু ইয়াৰ পৰা আমি নিৰ্ণয় কৰিব পাৰিম কোনে বেছি পঢ়িলে আহা ইয়াৰ আমি সলিউশন কৰো কোৱেশ্চন নম্বৰ 7 ৰ সলিউশন চাবা উৎপল ৰিডস ইন 3 মিনিটস উৎপলে 3 মিনিটত পঢ়িলে 5/6 পাৰ্টস and Ranjan reads in 3 minutes 10/11 parts. Therefore, আমাক কৈছে কোনে বেছি পঢ়িলে who reads more বুলি সুধিছে তেন্তে প্ৰথমে 5/6 লিখিবা আকৌ 10/11 লিখিবা ইকুৱেল দিবা আকৌ 5/6 লিখিবা ইকুৱেল দি পেলাই আকৌ 10/11 লিখিবা এটা 6 আৰু 11 ৰ LCM লো 6,11 LCM হ'ব 6 আৰু 11 চাবা 6 দি প্লাই 6ক যাব 11ক না যায় 11 দি প্লাই 11 যাব 6ক না যায় তেন্তে 6 মাল্টিপ্লাই কৰি দিবা 11ক ইয়াত 6 মাল্টিপ্লাই 11 কৰিলে হ'ব 6 11 যা 66 ইয়াত ডিনোমিনেটৰত 66 লিখিবা একেদৰে ইয়াতো ডিনোমিনেটৰত 66 লিখিবা 11 দি প্লাই 6ক যদি মাল্টিপ্লাই কৰো 11 6 যা হ'ব 66 ইয়াত নিউমাৰেটৰৰ লগতো 6 এটা মাল্টিপ্লাই কৰিবা ইয়াত 6 দি প্লাই 11ক মাল্টিপ্লাই কৰিলে 6 11 যা 66 পালো একেদৰে এই 5 দি প্লাই তুমি 11ক মাল্টিপ্লাই কৰিবা 5 11 যা হ'ব ইয়াত 55 আৰু 10 6 যা হ'ব 60 ইয়াৰ পৰা চাবা এই ডিনোমিনেটৰ দুটা সমান হল এতিয়া নিউমাৰেটৰৰ পৰা আমি ক'ব পাৰিম কোনে বেছি পঢ়িলে ইয়াত দেখা পালো আমি ৰঞ্জনৰ আছিল 10/11 পাৰ্ট 10/11 ৰ পাৰ্টত আমি পালো 60/66 আৰু উৎপলৰ আছিল 5/6 পাৰ্ট এই 5/6 পাৰ্টত আমি পালো 55/66 এই দুটাত আমি দেখা পালো ৰঞ্জনে আটাইতকৈ বেছি পঢ়িলে ইয়াত আমি লিখিম since 60/66 is greater than 55/66 therefore Ranjan Ranjan reads reads more এটি হল ইয়াৰ answer